অসমে দিন দিন বাড়ছে চোর সন্দেহে গণপিটুনির ঘটনা। বেশ কিছু জায়গায় ঘটছে এ ধরনের ঘটনা। কামরূপের চাংসারির জালা রোডেও ঘটে একই ধরনের ঘটনা। রাস্তায় সবজি বোঝাই ছোট ট্রাক আটকে মারধর করা হয় তিনজনকে। গরু পাচারের সন্দেহে মারধরের অভিযোগ। দুষ্কৃতীদের হামলায় গুরুতর জখম তিন যুবক, হাসপাতালে ভর্তি। ঘটনার তদন্তে চাংসারি থানার পুলিশ। ঘটনাটো মানে চব্জি লৈ আহি আছিল বাকী মানুহখিনি গোটেইখিনি মানুহ গুৱাহাটীত চব্জিখিনি লৈ যাম বুলি তেওঁলোকে ঘৰৰ পৰাই চব্জিটো লৈ মানে গুৱাহাটীৰ ফালে যাই আছিল। ৰাস্তাত আপোনাৰ এই লেঙা কুৰুৱা বুলি কয়, তাতে মানে ৰাস্তাত আপোনাৰ কিছুমান মানুহে দুৰ্বৃত্তই গাড়ীটো আগুচি ধৰি কিনে তেওঁলোকক মানে সোধ পোছ নকৰাকৈ গাড়ীৰ ভিতৰত যিমানখিনি মানুহ আছিল চবকে মানে মাৰিবলৈ আৰম্ভ কৰে। এনেকুৱা মাৰধৰ কৰি মানে গাড়ীখনৰ গ্লাছখন আপোনালোকৰ ইতিমধ্যে দেখাই পাইছে, গাড়ীখনৰ গ্লাছখন ভাঙি দিয়ে। তেতিয়া মানে ড্ৰাইভাৰজনে প্ৰাণ ৰক্ষাৰ খাতিৰত তেওঁ গাড়ীটো লৈ মানে তাৰ পৰাই গুচি অহাৰ অলপ পিছতে মানে নেক্সট আৰু এটা গ্ৰুপ মানে 30ৰ পৰা 40 জন মানুহ তাতে ৰাস্তাত থিয় হৈ আছিল। সেই মানুহকেইটাও মানে গাড়ীটো আগুচি ধৰি কিনে তাতো তেওঁলোকে বহুত বেয়াকৈ মানুহখিনিক, এই চব্জি বেপাৰীখিনিক বেয়াকৈ মাৰপিট কৰে। টোটেলি মানুহ জখম হৈছে আপোনাৰ 7জন। তাৰে ভিতৰত আপোনাৰ মানে এজন বৰ্তমান GMCত সংকটজনক অৱস্থা চিকিৎসাধীন হৈ আছে। আৰু এজন আপোনাৰ পিঠিৰ পিছফালে মানে চুৰি মাৰিছে, তেওঁ আমাৰ লগতে ইয়াতে আছে, স্পটত আছে। আৰু বাকী কেইজন মানে আঘাতপ্ৰাপ্ত হৈছে, কম বেছি পৰিমাণে চবে আঘাতপ্ৰাপ্ত হৈছে।